জাগিৰোডৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি নাকচ কৰিবলৈ ওলাই আহিল স্থানীয় লোকসকল। এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকক এৰিব নিবিচাৰে শিক্ষাৰ্থী অভিভাৱকে। চৰকাৰৰ বদলীকৰণৰ নিৰ্দেশৰ পিছতে শিক্ষাৰ্থীৰ প্ৰতিবাদ। জাগিৰোডৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ত এই ঘটনা হয়। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যি সময়ত চৰকাৰী শিক্ষা ব্যৱস্থা সৰ্বতে সমালোচিত হৈছে, তেনে সময়তে জাগিৰোডৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জয়ন্তৰাম বৰুতীয়া বদলিৰ নিৰ্দেশত ক্ষুব্ধ অভিভাৱক আৰু শিক্ষাৰ্থী সমাজ, যাৰ বাবে এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিল স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ বিভাগে কোনো ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ লৈছে এই হঠকাৰী সিদ্ধান্ত, যাৰ বাবে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ দিশে ঠেলি দিছে। প্ৰধান শিক্ষক সহিতে 3গৰাকী শিক্ষকেৰে চলি থকা বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা অতি নিস্বাৰ্থভাৱে শিক্ষাদান কৰি অহা জয়ন্তৰাম বড়োক সেই বিদ্যালয়ৰ পৰা যাব নিদিয়ে ৰাইজে। অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰা এইগৰাকী প্ৰধান শিক্ষকৰ বদলীকৰণ কোনো পধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি কৰ্তৃপক্ষক এই নিৰ্দেশ বাতিল কৰাৰ দাবী ক্ষোভিত ৰাইজৰ। যদি এই নিৰ্দেশ কাৰ্যকৰী হয়, তেনেহ'লে অনাগত দিনত ৰাজ্য বিদ্যালয়ৰ তলা বন্ধৰ দৰে কাৰ্যসূচী হাতত লোৱা হ'ব বুলি সকীয়াই দিয়ে। লগতে দুখীয়া শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাকো বিষয়টোত হস্তক্ষেপৰ আহ্বান ৰাইজৰ। যোৱা 27 মে তাৰিখে এটা বিশেষ অৰ্ডাৰ আমাৰ উদমাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰণে আহে যে তেওঁক মায়াং ব্লকৰ পৰা লাহৰীঘাট ব্লকলৈ ট্ৰেন্সফাৰ কৰা হয়। তো বিষয়টো শুনি আমি স্থানীয় বাসিন্দা হিচাপে হতভম্ব হওঁ, কাৰণ উক্ত বিদ্যালয়খনৰ যিজন বৰ্তমান প্ৰধান শিক্ষক জয়ন্তৰাম বড়ো, পূৰ্ব দিনৰ পৰাই তেওঁ বিদ্যালয়খন সুচাৰুৰূপে পালন কৰি আহিছে। ইয়াত কোনো ধৰণৰ ৰাইজৰ ওজৰ আপত্তি নাই, কোনো ধৰণৰ কেলেংকাৰীৰ কোনো তথ্য আজিলৈকে ৰাইজে তেওঁক অভিযোগ দিয়া নাই। এনে পৰিপ্ৰেক্ষিতত কি কাৰণত প্ৰধান শিক্ষকজনক অন্য স্কুললৈ বদলীকৰণ কৰিছে, সেইটো আমাৰ ৰাইজে গম নাপায়। কি কাৰণত কি কৰিছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বিষয়ে কোনো ধৰণৰ জাননীও দিয়া নাই। তেনে ক্ষেত্ৰত আমি ৰাইজে বৰ হতভম্ব হৈছোঁ। এজন শিক্ষকক হঠাৎ ইয়াৰ পৰা বদলীকৰণ কৰাৰ কাৰণে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব। গতিকে এই বিষয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লক্ষ্য ৰাখি বৰ্তমান যিজন প্ৰধান শিক্ষক আছে তেওঁক বদলীকৰণ নকৰি যিখন তেওঁলোকৰ অৰ্ডাৰ আছে সেই অৰ্ডাৰখন ষ্টে কৰিব লাগে, ইমিডিয়েট ষ্টে কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক শ্ৰী পীযুষ হাজৰিকা মহোদয়লৈ আমি আপোনালোকৰ চেনেলৰ যোগেদি এই বিষয়টোত হস্তক্ষেপ কৰি উক্ত বদলীকৰণৰ যিখন আদেশ সেইখন তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে আমি তেওঁকো অনুৰোধ জনাইছোঁ। আমাৰ এইটো ছাৰক লাগিবই লাগিব, কিন্তু জয়ন্ত ছাৰক ইয়াৰ পৰা আমি বদলি হ'ব নিদিওঁ। ল'ৰা ছোৱালী শিক্ষা পৰিষ্কাৰ চাফ চিকুণ যিমান যি যত্ন আদি আমি বহুত ভাল দেখা পাইছোঁ, তাক আমি ইয়াৰ পৰা যাব নিদিওঁ। এইটো ছাৰ আমাৰ লাগিবই। যদি ইয়াক ইয়াৰ পৰা লৈ যায় আমি স্কুল তালা মাৰি দিম, স্কুল খুলিব নিদিওঁ আমি। আমাৰ উদমাৰী বড়ো সমাজৰ ভিতৰত আমাৰ এটাই আমাৰ বড়ো স্কুল। এই বড়ো স্কুলৰ আজি জয়ন্ত ছাৰে যিমান দিন আমাক কষ্ট কৰি হ'লেও ইয়াত ল'ৰা ছোৱালী শিকি বহুতো ডাঙৰ দীঘল কৰিলে। আমি কোনোদিন তাক অসুবিধা দেখা নাই আৰু কোনোদিন ডাঙৰ কথা শুনা নাই। তেখেতে বনাইছে, তেখেতে আজি ইমান বছৰ থাকিল, আজি অকস্মাতে ট্ৰেন্সফাৰ কৰি দিলে। কিন্তু এইখিনিৰ কাৰণে আমি অলপ দুখিত হৈছে। আমি নিজক দুখ পাইছোঁ। ল'ৰা ছোৱালী যাতে আলে বেঠালে নহয়, যাতে ল'ৰা ছোৱালীক শিক্ষা দিয়ালৈকে ইয়াতে ডাঙৰ হ'ব পাৰে। আমি ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী আমি ক'ত দূৰত যাম, ক'ত দিম? টাকা পইচা নাই, গোটেই হেৰিত যদি আমি 10 বছৰ দিবৰ পঢ়িব জগা নাই। আমি যদিও আমি গৰীব শ্ৰেণী মানুহ, আমি ইয়াতেই ডাঙৰ হ'ব লাগিব। আৰু আমাৰ যিটো জয়ন্ত ছাৰক ইয়াৰ পৰা আমি মানে ট্ৰেন্সফাৰ দিছে হ'লেও আমি যাব নিদিম। আৰু যে তেখেতক যদি আমি নাপায় লাগি অনাৰিষ্টকালকলৈকে আমি যাতে এই স্কুলটো আমি চিল কৰিম, তালা বন্ধ কৰি দিম। চৰকাৰৰ ঘৰ চৰকাৰে বহি থাকিব। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।